মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। পুত্ৰৰ মৃত্যুৰ পিছতে বোৱাৰীয়েকক শহুৰেকে দিছে অশ্লীল প্ৰস্তাৱ আৰু এই প্ৰস্তাৱ মানি নলোৱাৰ বাবে ঘৰলৈ সোমাবলৈ নিদিলে বোৱাৰীয়েকক। 2 সন্তানক লগত লৈ পুৱাৰে পৰা নিশা গেটৰ বাহিৰতে ৰৈ থাকিল বোৱাৰীগৰাকী, কিন্তু দৰ্জা খুলি নিদিলে শহুৰেকে। কাহিলীপাৰাৰ হিৰিম্বাপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো। ভুৱনেশ্বৰ ডেকা নামৰ লোকজনে সংঘটিত কৰিছে নিকৃষ্ট কাণ্ড। বাইহাটাৰ ঘৰত স্বামীৰ সকাম কৰি মহানগৰী ঘৰলৈ আহিছিল মহিলাগৰাকী 2 সন্তানক লগত লৈ। যেতিয়া ঘৰত প্ৰৱেশ কৰিবলৈ খুজিছিল মহিলাগৰাকীয়ে, তেতিয়া শহুৰেকে দৰ্জা খুলি নিদিলে, ঘৰত সোমাবলৈ নিদিলে আৰু তাৰ বাবে পুৱাৰে পৰা নিশালৈকে 2 সন্তানক লগত লৈ গেটৰ বাহিৰতে ৰৈ থাকিল মহিলাগৰাকী। আৰু মহিলাগৰাকীক তেনেকৈ ৰৈ থকা দেখি যেতিয়া ওচৰ চুবুৰীয়া লোকে প্ৰশ্ন কৰে, তেতিয়া মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত কয়। তেতিয়া ওচৰ চুবুৰীয়া লোকে গ্ৰিল ভাঙি দৰ্জা ভাঙি মহিলাগৰাকীক ঘৰত সোমোৱাবলৈ চেষ্টা কৰিছিল যদিও ওলোটাই ভুৱনেশ্বৰ ডেকা নামৰ লোকজনে স্থানীয় লোকসকলকে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে উদালবক্ৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে আৰু উদালবক্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱনেশ্বৰ ডেকা নামৰ লোকজনক।